ফেৰগাঁও ডিমাকুছিত তীব্ৰ উত্তেজনা ডিমাকুছী ট্ৰিনিটি জুনিয়ৰ কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ এজনক এখন ছুইফ্ট ডিজায়াৰ গাড়ীৰে অপহৰণ কৰি ডিমাকুছী এফচুৰ কাৰ্যালয়ৰ প্ৰায় ৪-৫ ঘণ্টা ধৰি ওপৰ-জুপৰি প্ৰহাৰ কৰাৰ ঘটনা কেন্দ্ৰ কৰি এই উত্তেজনা মঙলবাৰে সন্ধিয়া এখন গ্ৰে ৰঙৰ ছুইফ্ট ডিজায়াৰ গাড়ীত মৰেল পুলিচগিৰি দেখুৱাই ট্ৰিনিটি কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ দীপ চৰকাৰক ডিমাকুছীৰ বাঙালীপাৰা চকৰ পৰা দাবী ধমকি দি ওপৰ-জুপৰি প্ৰহাৰ কৰা যুৱককেইজনে একাংশ এফচুৰ যুৱক বুলি অভিযোগ উঠিছে কেইবা ঘণ্টাৰ পিছত কথাটো পোহৰলৈ অহাত দীপ চৰকাৰৰ মাতৃয়ে কথাটো অৱগত কৰাত ওলোটাই দীপ চৰকাৰৰ মাতৃকে যুৱককেইজনে ধমকি দিয়ে বুলি সাংবাদিকৰ কেমেৰাৰ সন্মুখত কয় মই ৰেচন কাৰ্ডত ফিংগাৰ দি যাই থাকোঁতে তেতিয়া আমাৰ এই ওচৰত এটা বাঙালী চক বুলি কয় সেইখিনি জেগা পাওঁতে তাতে শুনা পালোঁ যে মোৰ ল'ৰাক সিহঁতে আপচো অফিচৰ ল'ৰাবিলাকে ধৰি বান্ধি জবৰদস্তিকে উঠাই লৈ গ'ল তাৰপিছত মই বেলেগৰ মুখেৰে শুনা পাই কথাখিনি মই আপচো অফিচত মই গ'লোঁ সিহঁতক যাই সুধিলোঁ দাদা এইটো আপচো অফিচ হয় নেকি সিহঁতে ক'লে হয় তেতিয়া মই ক'লোঁ যে আপোনালোকে বোলে মোৰ ল'ৰাক উঠাই আনিছে কিহৰ কাৰণে কি ভুল কৰিছে কোৱাতে আপোনালোকে বোলে ইমান মাৰধৰ কৰিছে নাই আপুনি ইমান বেয়াকৈ কিয় কৈ আছে আমিতো ইমান মাৰধৰ কৰা নাই আপুনি বেলেগৰ কথাত হেৰি কৰিব নেকি নাই মই শুনা পাইছোঁ কাৰণে কৈ আছোঁ যদি ভুল কৰিছে ইমান সময় হ'ল মোৰ ল'ৰাক উঠাই আনি ধৰি বান্ধি ৰাখিছে তেনেহ'লে মোক জনাব লাগিছিল গাৰ্জেন হিচাপে মোক কিয় জনোৱা নাই জনাব লাগিছিল মই ইমানবাৰ ফোন কল কৰিলোঁ আপোনালোকে ফোনো বেক কলটো দিব লাগিছিল মোক আপোনালোকে দিয়া নাই পিছত এইখিনি কথা কোৱাৰ পিছত নাই আপোনাৰ ল'ৰা বহুত ভালটো সেইটো কাৰণে আপোনাৰ ল'ৰাক উঠাই আনিছোঁ এনেকুৱা কৈ মাৰধৰ কৰি আছে পিছত মই বহিলোঁ বহাৰ পিছত এতিয়া তেনেহ'লে দিবনে নাই আমাৰ ল'ৰাক নাই পিছত আমাৰ ছাৰক মাতি পিছত আমাৰ ছাৰে কি কয় তাৰপিছত লৈ যাবি বুলি ক'লে তাৰপিছত ওলাই দিলে ওলাই দিয়াৰ পিছত মই চালোঁ মোৰ ল'ৰাক একদম সিহঁতে মাৰি বান্ধি একদম কলেজৰ ষ্টুডেণ্ট হয় সি এটা আৰু সিহঁতে যে লৈছে সেইটো কলেজৰে পৰা ইনচাৰ্জ লগতে জড়িত আছে আপচোত সিহঁতে এনেকৈ মাৰিব পাৰিছে নেকি কোনো কাৰণ নোহোৱাকৈ নিৰীহ ছাত্ৰ এজনক এনেদৰে অপহৰণৰ লেখীয়াকৈ ওপৰ-জুপৰি প্ৰহাৰ কৰা ছাত্ৰজনৰ মাতৃয়ে স্থানীয় ডিমাকুছী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ছাত্ৰজনক মৰেল পুলিচগিৰি দেখুৱাই অপহৰণকাৰীতাৰে ওপৰ-জুপৰি প্ৰহাৰ কৰা ঘটনাৰ সৈতে জড়িত যুৱককেইজনক আটক কৰি জেললৈ পঠিওৱাৰ দাবী তুলিছে ভুক্তভোগী পৰিয়ালটোৱে এতিয়া প্ৰশ্ন হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো সততে সভাই সমিতিয়ে কৈ বিটিআৰত শান্তি ঘূৰি আহিছে এয়াই নেকি বিটিআৰৰ শান্তিৰ পৰিৱেশ নিৰীহ ছাত্ৰজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই কি বুজাইছে আইন হাতত তুলি লোৱাৰ সাহস ক'ত পালে এফচুৰূপী মৰেল পুলিচে ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ ডিমাকুছী অঞ্চলত তীব্ৰ উত্তেজনা এতিয়া বিৰাজ কৰিছে আমাৰ এই বাতৰিৰ পিছতে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মোক ডাইৰেক্ট কিডনেপ কৰাৰ নিচিনা আহি উঠাই গাড়ীত উঠাইছে জবৰদস্তি মই কৈছোঁ কি হ'ল ডাইৰেক্ট একো কোৱা নাই ডাইৰেক্ট কৈছে নহ'লে কিবা এটা বেলেগ হ'ব মইতো ভয়ত বহি গৈছোঁ পিছত মোক ডাইৰেক্ট লৈ যায় পুৰা বহুত বেয়াকৈ মাৰছে ক'ৰ পৰা আনিছিলে তোমাক এই ওচৰতে আমাৰ ইয়াত চাৰিআলি আছে তাৰ ওচৰত এটা বিল্ডিং আছে বিল্ডিঙৰ ওচৰৰ পৰা মানে ডিমাকুছী চাৰিআলি এই যিটো বাঙালীপাৰা পেট্ৰল পাম্প আছে না তাৰ ওচৰত ক'ত লৈ গৈছে আপচো অফিচত ক'ৰ আপচো অফিচ ডিমাকুছী কেইজনমান আছিলে ল'ৰা 4-5-6জন মান আছিল গাড়ীত তোমাক তাতে মানে ধৰি বান্ধি লৈ গৈছে নেকি ধৰি বান্ধি নাই জবৰদস্তি লৈ গৈছে কি বুলি কৈ লৈ গৈছে কৈছে একো কোৱা নাই তাতে ডাইৰেক্ট উঠাইছে ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদনত প্ৰাতঃ টাইম ডিজিটেল
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।